হয়, যোৱা ৰাতি বনৰীয়া হাতীয়ে আহি আমাৰ বিদ্যালয়ৰ পাছফালৰ ৱালখিনি ভাঙিছে, খিৰিকী ভাঙিলে আৰু ইয়াত থকা আমাৰ আলমিৰা, ডেস্ক বেঞ্চ আৰু কিতাপ পত্ৰৰ মূল্যায়ন বহী এইসমূহ নষ্ট কৰাৰ লগতে ইয়াতে আমাৰ প্ৰায় 2.5 কুইণ্টেল ওপৰত অলপ চাউল আছিলে। এই চাউলখিনি তেওঁলোকে খাই বৈ নষ্ট কৰা দেখা গৈছে আৰু ইয়াতে আমাৰ 2টা ক্লাছৰুমেই আছিলে, এটাৰ ভাঙিলে আৰু সিটো ৰুমতো আমাৰ খিৰিকী ভাঙিছে। গতিকে বহুত ক্ষতিসাধন হৈছে ইয়াতে আমাৰ স্কুল বিদ্যালয়খনত। হয় হয়, আমি দেখিছোঁ যে কাষৰ মানুহ ঘৰৰ তেওঁলোকৰ তামোল বাৰী ভাঙিছে, কলগছ খাইছে আৰু তেনেকৈ বিভিন্ন বাগান চাগান ভাঙি ক্ষতিসাধন কৰা দেখা গৈছে। আৰু প্ৰায় এইবিলাক আহি থাকে আমাৰ কাষৰ স্কুলৰ দাঁতি কাষৰে 2-3 ঘৰ মানুহৰ আগতেও তেওঁলোকৰ ঘৰ ভাঙা দেখা গৈছে। গতিকে প্ৰশাসনে এই বিভাগত অলপ উচিত ব্যৱস্থা এটা ল'বৰ কাৰণে মই আহ্বান জনাইছোঁ। ইয়াত এই সমস্যাটোতো হৈয়ে থাকে, হয়, বন্যহাতী ওপৰত চলিয়ে থাকে, এইটো এটা পাৰ্মানেণ্ট সলিউশ্যনৰ কাৰণে কি আহ্বান? এই ক্ষেত্ৰত আমি সমূহ ৰাইজ আৰু আমাৰ বিভিন্ন দল সংগঠনৰ আমি চৰকাৰক বহুবাৰ আমি তেওঁলোকক জনাইছোঁ যে আমাৰ ইয়াতে হাতী আৰু মানুহৰ যিটো সংঘাত, এই সংঘাতটো দূৰ কৰিবৰ কাৰণে আমি এটা স্থায়ী সমাধানটো আমি বিচাৰি আহিছোঁ আৰু আমি ঝাটকা তাঁৰ দিয়ে যদি সেই তাঁৰসমূহ বেছিদিন ইয়াতে দীৰ্ঘস্থায়ী নহয়, সেইকাৰণে আমি এটা স্থায়ী সমাধান বিচাৰি আমি কেইবাবাৰো তেওঁলোকক অনুৰোধ জনাইছোঁ। গতিকে এই ব্যৱস্থাটো সোনকালে কৰিলে আমাৰ এই ৰাইজখিনি যথেষ্ট উপকৃত হ'ব বুলি মই ভাবোঁ। নিশ্চয় নিশ্চয়, কাৰণ এইখিনি যিখিনি ইমান ডাঙৰ এটা ক্ষতিসাধন হয় সেইখিনি আমি বিদ্যালয়ৰ তেনেকুৱা কোনো আন্তঃগাঁথনি নাই যে এইখিনি আমি সম্পূৰ্ণ ধৰণৰ মেৰামতি কৰিব পৰা। গতিকে আমি বিভাগীয় শিক্ষা বিভাগৰ লগতে আমি বন বিভাগক আমি অনুৰোধ জনাইছোঁ আমাৰ এই ক্ষতিসাধনসমূহ তেওঁলোকে যাতে পূৰণ কৰি আমাৰ বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰাত সহায় সুবিধা কৰি দিয়ে। ঘটনাটোক লৈ কি ক'ম আৰু, এতিয়া ৰাতি আহিছে, আমি কোনেও গম নাপাওঁ। ৰাতিপুৱা আমাৰ ভাইটিয়ে পথাৰলৈ আহি দেখিছে যে মোক কৈছে, নবৌ আপোনালোকৰ স্কুলখন এই হাতীয়ে ভাঙিলে। তাৰপৰা মই আমাৰ সহায়িকা বাইদেউ লৈ পেলাই আহিছোঁ, চাইছোঁ চব ভাঙিলে আৰু চাউল খালে, বেঞ্চি চকী চব ভাঙিলে। সেই সুবিধাটো চৰকাৰে সোনকালে কৰি দিয়ে, ছাত্ৰ ছাত্ৰীসকলক যে পাঠদান কৰিবলৈ সুবিধা কৰি দিয়ে। বহুত চলিছে। আজি 2 বছৰ আগত আমাৰ গাঁৱতো সোমাই পেলাই প্ৰদীপ দাসৰ ঘৰ ভাঙিছে, ৱাল ভাঙিছে, আকৌ এতিয়া এনেকুৱা হৈছে। সেইকাৰণে বন বিভাগে এই সমস্যাটো সোনকালে সমাধান কৰিব লাগে, আমাৰ ৰাইজ থাকিবলৈ বহুত অসুবিধা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।